মোৰ আন এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। মমো দেখিছেনে, তাই গাড়ীত উঠিছিলেহে আৰু ভোক লাগিলেই তাৰপিছত টিফিনত লৈ যোৱা মাখনা আৰু কাজু লৈ গৈছিলোঁ, তাকে খাই খাই গৈ আছে। ইমান গৰম আজি, তথাপি ওলাই আহিছিলোঁ। গৰম বন্ধ শেষেই হ'ব হ'ল, কিন্তু ক'তো যোৱা হোৱাই নাছিলে। অকণমান বোলো আজি দিনটো ওলাই যাওঁ আৰু চিনেমা চাম বুলি ভাবিছিলোঁ। এতিয়াতো গোটেই অসমতে বিদুৰ্ভাই চলি আছে আৰু তাকে চাওঁ বুলি আহিলোঁ। দেউতাকে গাড়ীখন থৈ আহিলে আৰু আমি গৈ আছোঁ চাবলৈ। মমোৰ আজি হেয়াৰ ষ্টাইল দেখিছেনে? চিনেমাখন চাই মেলি আমি ওলাই আহিলোঁ। প্ৰায় 1:30 বাজিছিলে আৰু ভোকো লাগিছিলে। তাৰপাছত চাই বাৰু ভালেই লাগিলে দেই, কেনেকৈ সময়টো গ'ল গমেই নাপালোঁ। আৰু বোলো আগতে কিবা এটা খাই কৰি লওঁ। দেউতাক গৈ আছে গাড়ীখন উলিয়াবলৈ। পাৰ্কিঙত গাড়ীখন ফচিলে উলিয়াবলৈ গৈছিলে আৰু ইমানেই ৰ'দটো বেছি আছিলে, আমি অকণমান ছাঁতে ৰৈ দিলোঁ। মমোৰ ভোকত একেবাৰে ততেই নাই। ঘৰতো ভালকৈ খাই নাহে তাই। খাবলৈ বুলি এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ। গোলাঘাটৰ শালমৰা এখন নতুন দলং বনাইছে, পাৰ হৈ এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছিলে, তাতে বোলো চোৱাও হ'ব আৰু খায়ো আহিম বোলো। এই দলংখনতে কেইখনমান ফটো মাৰিম বুলি ভাবিছিলোঁ, কিন্তু যিহে গৰম, একেবাৰে নামিব মনে নগ'ল। বহুত বেছি বাৰু গৰম পৰিছিলে আৰু ফটো মৰাৰ আশা বাদ দিলোঁ আৰু। তাৰপাছত দলংখন পাৰ হৈ অকণমান আহি এইটো পেট্ৰল পাম্প, আৰু পেট্ৰল পাম্পটোৰ ফ্ৰণ্টতে এইখন দেখিছেনে, চিলিং ষ্টেচন নামৰ এখন ৰেষ্টুৰেণ্ট খুলিছে। এটা ইউনিক ডিজাইনত এটা নতুন আইডিয়া লৈছে। তেওঁলোকৰ কনচেপ্টটো খুব ভাল লাগিলে। সম্পূৰ্ণ ট্ৰেইনৰ আৰ্হিত বনাইছে। ঠাইডোখৰলৈ আহি আছে কিবা এটা ভাল লাগিছিলে, আমাৰ ইয়াৰ ঠাই যেন লগাই নাছিলে। প্ৰথম কেবিনটোতে গৈ খোৱা অৰ্ডাৰ কৰিব লাগে আৰু আমি অৰ্ডাৰটো কৰিয়ে হাত ধুবলৈ বুলি বেচিন এৰিয়ালৈ আহিছিলোঁ। ইয়াৰ ষ্টাফৰ ব্যৱহাৰো কিন্তু খুব ভাল, আপোনালোকে আহিলে খুব ভাল পাব। অৰ্ডাৰ কৰি মেলি বোলো অকণমান ঠাইডোখৰকে চাওঁ। ওপৰত ছিটিং এৰিয়া এটা আছে, এফালেও আহিলোঁ। অৰ্ডাৰটো দিয়াৰ পাছত তেওঁলোকৰ অকণমান সময় লাগে, যিহেতু বনাই কৰি দিয়ে, সেয়েহে এনেই আমনি পোৱাতকৈ বোলো অকণমান ঘূৰোঁ। আৰু এইটো হৈছে তেওঁলোকৰ ছিটিং এৰিয়া। ওপৰলৈ আহি খুব ভাল লাগিছিলে। ছাইডতে নদীখন আছিলে। মমোৱেতো একদম বিৰাট ফূৰ্তি পাইছে। অকণমান বতাহ মাৰি আছিলে ওপৰত। এই তলতে এইটো পেট্ৰল পাম্প। ঠাইডোখৰ সঁচাকৈ খুব ভাল। আপোনালোকে পৰিয়ালৰ লগত আহিলে সময় কটাই খুব ভাল পাব। এই সন্মুখতে এখন বৰগছ ৰিজৰ্টখনো আছে। মমোয়ে ওপৰৰ পৰা তললৈ আহিবলৈ মনেই কৰা নাছিলে। তাই বোলে ইয়াতেই খাম, কিন্তু ইয়াত খাবলৈ নিদিয়ে। খোৱাটো এৰিয়া তলতে হয়। তাইক ফুচলাই মেলি তললৈ আনিব লগা হৈছে। তাই নাহে ওপৰৰ পৰা। দেউতাকক বোলো কেনেকুৱা পাইছা, তেওঁ কৈছিলে যে ঠাইডোখৰ সঁচাকৈ কিবা এটা ভাল লাগিছে, মানে বাকীবোৰতকৈ অলপ আনকমন। আমাৰ বাইদেউ দেখিছেনে, বেগ লোৱা ষ্টাইলেই মিলাব পৰা নাই। তাৰপাছত আহি আকৌ হাত ধুব লগা হ'ল, যিহেতু বহুত সময় হৈছিলে। প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান সময় ৰ'ব লগা হ'ল। আৰু মই তলৰ ঠাইডোখৰ অলপ ভিডিঅ' কৰি ৰাখিলোঁ। এইকেইটা ৰিজাৰ্ভ কৰিব পাৰে এটা কেবিন, কিন্তু বাহিৰত এইকেইটাত বহুত গৰম। এইটো হৈছে তেওঁলোকৰ ভিতৰৰ ডাইনিং এৰিয়া। ইয়াত কিন্তু আপোনালোকে ভিতৰত সোমাই একদম ট্ৰেইনত গৈ থাকি খোৱাৰ ফিল এটা ল'ব পাৰে। আৰু এইখন তেওঁলোকৰ মেনুখন। অকণমান প্ৰাইচটো হাই, তথাপি খাব পাৰি আৰু আমাৰ ফাইনেলি খানা আহি গ'ল। খিৰিকীৰ কাষতে বহি খোৱাৰ আমেজটোৱে বেলেগ। আৰু যিহেতু শাওণ মাহ চলি আছে, মোৰ মাছ মাংস মই খোৱা নাই এই মাহটো। মই পনীৰ বাটাৰ মছলা অৰ্ডাৰ কৰিলোঁ, মানুহজনে পৰ্ক মছলা আৰু এটা পোলাও লৈছিলোঁ। আৰু তেওঁলোকৰ ফালৰ পৰা বাটাৰ নান আপোনালোকক অফাৰ দিয়া হয়। আৰু খাই কৰি এই দেখিছেনে, টিচু পেপাৰ থোৱা এইটোলৈকে আনকি তেওঁলোকৰ ট্ৰেইনৰ আৰ্হিত বনাইছে। কিবা এটা ভাল লাগিলে প্ৰত্যেকটো বস্তু। তাৰপাছত আমি অকণমান বজাৰ কৰোঁ বুলি আহিলোঁ। এইটো বিশাললৈ আহিলোঁ, সৰু সুৰা বস্তু কেইটামান ল'ব লগা আছিলে। আৰু তাই আহি চিধা খেলা বস্তু থোৱা এই পাৰ্টটোতে আৰু
এইখিনিৰ পৰা নাযায় তাই আহিলে সদায় খেলা বস্তু কিবা নহয় কিবা এটা তাইক লাগে আৰু তাতে তাই চকু পৰে দেখিছেনে ইমানবোৰ বস্তু ঘৰত আছে যদিও তাইক আকৌ লাগে মই সৰু সুৰা কাপোৰ কেইটামান চালোঁ বিশালৰ ৰাফ ইউজ কৰিবৰ কাৰণে কাপোৰ ইয়াৰ পৰা ল'ব পাৰে কাপোৰৰ কোৱালিটিটোও ভাল আৰু প্ৰাইচটো ইমান বেছি নহয় সৰু ল'ৰা ছোৱালীৰ কাৰণে ল'ব পাৰি দুই এটা বস্তু ইয়াত চালোঁ আৰু মুমুৱে আহি পেলাই এই গাড়ীখনতে লাগি আছে তাইক এই গাড়ীখন লাগে এখন আৰু এতিয়া তাই লোৱাৰ বয়স নাই বুলিয়ে মই তাইক বুজাই আছোঁ তাৰপিছত তাই পুতলা কেইটামান বাছি ল'লে আৰু বিশালতে আহি থাকোঁতে কেইজনমান সৰু ছোৱালী চাওকচোন কেনেকৈ উমনি আছিলে আৰু আমাক জোকাই আছিলে তাৰপাছত আৰু দিনটো শেষ কৰি ওলাই আলোঁ ঘৰলৈ বুলি তেতিয়ালৈকে কিন্তু ৰ'দটো কমাই নাছিলে প্ৰায় 5:30 বাজিলে আৰু ঘৰলৈ বুলি আহিলোঁ আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আৰু আহি থাকোঁতে মুমুৱে একদম টোপনি গুচি গ'ল মোৰ কোচতেই আছক কেনেকৈ শুই আহিছে তাই একো ক'বই নোৱাৰে খুব ভাগৰ লাগিলে আৰু জামুগুৰি দলং পাইছোঁ সেয়া এইখিনিতে অকণমান ঠাণ্ডা পৰিছে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ মোৰ একদম মাত বহি আহিছিলে দিনটো গৰম আৰু এচিত থাকি ধন্যবাদ